যদিও ঘৰত এখন দেউতাই লোৱা গাড়ী আছে, কিন্তু সেই গাড়ীখনতকৈ নিজে লোৱা এখন গাড়ীত মাক উঠাবলৈ বহুত সপোন আছে, মানে মা দেউতাক আৰু এইবিলাক সপোন সকলো মিডিল ক্লাছ ল'ৰাই থাকে। বাৰু বাদ দিয়ক, বহুতখিনি জ্ঞান পেলিলোঁ। আৰু যোৱা ৰাতি যিহেতু মই চশমাযোৰ পিন্ধি গ'লোঁ, সপোনবোৰ একদম স্পষ্ট দেখিছোঁ। আৰু সপোনত মানে মোৰ প্ৰিয়সীজনীকো দেখিলোঁ। আৰু এইফালে ৰাতিপুৱাই শুই উঠি ফ্ৰেছ হৈ কিনে আহি পালোঁহি আকৌ আমাৰ চাটৰ ওপৰত। আৰু চাটৰ ওপৰত মই প্ৰায়ভাগ নাহোঁৱেই। এবাৰ পৰিছিলোঁ মানে চাটৰ ওপৰত, তেতিয়াৰ পৰা নাহাই হ'লোঁ। আৰু এইফালে সূৰ্যদেৱেও কামত লগাই দিলে, মানে কাপোৰ শুকুৱাবলৈ। এইফালে আকৌ এমাজনৰ জংঘলৰ পৰা টাৰজানক ধৰি আনিলোঁ আমাৰ বসন্তীৰ গাখীৰ খীৰাবলৈ। আৰু ময়ো ওলালোঁ ছুইজাৰলেণ্ডলৈ, মানে ফাৰ্ম হাউচলৈ। আৰু ৰাতিপুৱাই ফাৰ্ম ঘৰলৈ যোৱা এই জাৰ্ণিটো বহুত বেছি ভাল লাগে। বাটতে লগ পালোঁ মোৰ এক্সৰ সখীয়েক আমেৰিকান হৰিণা পহু এটাক। এইফালে আকৌ ছাইডৰ প্ৰশান্ত মহাসাগৰবিলাকত চেফ্ৰন ফুলি আছে। আৰু আপোনালোকক যদি লাগে মোক কমেণ্ট নিদি ধুনীয়াকৈ এখন চিঠি লিখি দিব। আৰু উঠনি এটা কমেণ্ট আহিছিল যে ছুইজাৰলেণ্ডলৈ যায় সোঁহাতে বাওঁফালে ক'লে যায়, বাওঁফালে জাপানলৈ যায় বাইদেউ। আৰু জাপান যোৱাসকলে নিশ্চয় চিনি পাইছে চাগে এই ৰাস্তাটো। বাৰু মই আহি পালোঁহি ফাৰ্মঘৰ। আৰু তাজমহলৰ ফ্ৰণ্টত সৰস্বতী বাহনবোৰ আৰু নেশ্যনেল চুইমাৰ পাতিহাঁহৰ লগতে এটা আমেৰিকান ক'লা হৰিণা পহু মানে হিমালয়ৰ ওপৰত উঠি আছে। এইফালে আকৌ আমাৰ বিশ্ব সুন্দৰীহঁত মানে ঘাঁহ খোৱাত অলপ ব্যস্ত, ঘাঁহ নহয় চৰি কেশৰ খাই আছে সিহঁতে। এইফালে আকৌ ইয়াৰ বেকআপ হোৱাৰ দুখ এতিয়ালৈকে যোৱাই নাই। আৰু আমি মানুহেহে দুজনী বিয়া পাতিব পাৰোঁ নেকি? এটা মুৰ্গীও দুজনী বিয়া পাতিলে, আৰু ঘৈণীয়েক দুজনী ইমান বেছি মিল চাওকচোন। আনহাতে আকৌ ফৰেনৰ পৰা অনা বগা ম'হজনীৰ বগা গাখীৰখিনি উলিয়াবলৈ চেষ্টা কৰিলোঁ। আৰু গাখীৰ উলিওৱাৰ পিছতে মানে এই বাটাৰবিলাক চাফা কৰা মানে বহুত বেছি দিগদাৰ হয়। তাকে মোৰ মালতী ডিলেণ্টে দিমাগটো লগাই এনেকৈ মানে এটা মেচিনৰ হাই প্ৰেছাৰ পানীৰে মানে ধুনীয়াকৈ মিনাৰেল ৱাটাৰ বিছলেৰী ৱাটাৰে বাটাৰখিনি চাফা কৰা মানে এটা আইডিয়া লগালোঁ। আৰু এই বাটাৰখিনি মানে ফ্ৰেছ মেটেৰিয়েলখিনি খেতিলৈ যাব, আৰু খেতিবোৰ তেতিয়া বহুত বেছি লহপহকৈ বাঢ়িব। আৰু আপোনালোকেও এনেকুৱা কৰে চাগে নিশ্চয়, মই জানো। আৰু এইফালে গাখীৰ ধুনীয়াকৈ ভৰাই ল'লোঁ। গাখীৰখিনি পিছে বগা দেই আজি। कैसा लगा मेरा मजाक? এইবিলাকৰ ঘৰত আহিয়ে মানে সোণৰ টেকেলিত গাখীৰ ভৰাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত আকৌ এলাহ বেংকলৈ গ'লোঁ, মানে এলাহ লগা বেংক। আকৌ ব্ৰাঞ্চ মেনেজাৰে চাই থাকিলে মোৰ যাতে একাউণ্টটো বন্ধ কৰি নিদিয়ে দেই, ধেমালি কৰিছোঁ। এলাহাবাদ বেংক পালোঁহি। আৰু এইফালে মায়ে মানে কিছুমান একাউণ্ট খুলিম বুলি ভাবিছে, পইচা যিহেতু মোৰ হাতত নধৰা হৈছে। আৰু এইফালে আহি পালোঁহি তাৰপিছত ডাইৰেক্ট স্কুল অহা মেইন কাৰণটো হ'ল মই এখন স্কুলত 8 বছৰ আগতে পঢ়ি গৈছিলোঁ। আৰু এই ক্লাছৰুমটো দেখি মানে মোৰ বুকু কঁপি গৈছে। বহুত বেছিয়ে স্মৃতি জড়িত হৈ থাকে নহয়নে বাৰু? নৱাগত আদৰণি সভাৰ দিনা আমি ডেইলি আহোঁ। আৰু এইবাৰো আহিলোঁ মানে প্ৰতি বছৰে আহোঁ যিহেতু ছাৰহঁতক মাত লগাবলৈ। আৰু এইফালে ৰেলগাড়ী চৰাৰ নিচিনা সমাবেত সংগীতত কিছুমান অদ্ভুত নৃত্য দেখা পালোঁ, যিটো মোৰ জুনিয়ৰবিলাকে কৰি আছে। এই নৃত্যভাগৰ নাম হৈছে তাৰ পৰা আহিলোঁ আমাৰ যুদ্ধক্ষেত্ৰখন। মানে স্কুলত পঢ়ি থকা দিনত এই টয়লেটতে মানে এনেকুৱা কাজিয়া হয়, দিনটোত 3-4খন কাজিয়া মানে হৈ থাকে। আৰু এই মানে দেখি মানে বহুত বেছি মনটো মানে দুখ লাগি গৈছে। আৰু ঘৰ আহি পালোঁহি। আমাৰ গৃহমন্ত্ৰীৰ আদেশত 2টা মাংসৰ টোপোলা, কি মাংস বুলি আকৌ কমেণ্ট নকৰিব, আপোনালোকে নিশ্চয় জানেই চাগে। বাৰু এটা লৈ আহিলোঁ মামাহঁতৰ ঘৰলৈ, যিহেতু মামাও অলপ গা বেয়া। আৰু মানে আমাৰ মাংস বেছিকৈ আনিলে মানে মামাহঁতক দিয়া হয়। আৰু লগতে আমাৰ মোনহঁত মানে CIDহঁতকো এৰি খাব নোৱাৰি, কিন্তু তালা বন্ধ। আৰু মই বাহিৰতে গেট কিপাৰৰ নিচিনাকৈ বহি আছোঁ। আৰু প্ৰায় 2 বছৰমান বহি থকাৰ পিছতে সিহঁতে অতি সোনকালে আহি পালে। আৰু এইফালে সিহঁতে আহালে মানে ধুনু বহুতখিনি ডাঙৰ হ'ল। এতিয়া আৰম্ভ হ'ব আচল জাতকাবিলাক, মানে এই লগত থকা মানে মেইন ঘটনাবিলাক এতিয়াহে আৰম্ভ হয়। তাইক এটা আশীৰ্বাদৰ সৈতে মাংসখিনি প্ৰদান কৰিলোঁ। তাৰপিছত আহি পালোঁহি সৰুহঁতৰ ঘৰ। আৰু মানে দেউতা আৰু মায়ে মানে বহুত দুখ কৰি থাকে, কিয় জানেই নহয়। আৰু এইফালে ইয়াৰ আহি পাই মানে কান্দা কোটা আকৌ লাগি গ'ল। এইফালে ইমান ধুনীয়াকৈ কান্দিছে চাওকচোন। তাইক মই অকণমান মনটো ভুলালোঁ ধুনীয়াকৈ। তাৰপিছত আকৌ আমি খালোঁ পাস্তা। মানুহ আছিলোঁ কিন্তু 6টা, কিন্তু আমি খাইছোঁ পাস্তা। আৰু অলপ টাইম থাকি মোৰ মানে ইয়াত সৰুকৈ কাম এটা আছিল, মোনৰ কাম এটা। তাকে কৰি মেলি আহোঁতেই দেখিলোঁ মানে এইফালে জিঅ' মোবাইলত HD ফিল্ম চাই আছে। আৰু ঘৰ আহি পোৱা বহুত দেৰি হ'ল। আজিলৈ আহিছোঁ দিয়ক।